আমরা বিজেপি দলের মতো না যারা একটা সম্প্রদায়ের লোককে নিয়ে রাজনীতি করে। আমাদের জন্য সংবিধান সব থেকে বড়। সংবিধানে যা লেখা আছে আমরা তাই ফলো করব। সংবিধানে লেখা আছে যে জাতি ধর্ম বর্ণ নির্বিশেষে আমরা সকলকে একসঙ্গে নিয়ে চলা দরকার, আমরা ওইভাবেই চলব। আমাদের দলের জন্য হিন্দু মুসলিম শিখ খ্রিস্টান সব এক সমান। আর সেই জন্য আমি গর্বিত যে আমাদের দল আজকে হয়তো শাসনে না থাকতে পারে, কিন্তু আমরা এমন একটা দলের সঙ্গে আছি যে দল আমাদের পবিত্র কোরআন শরীফের যা লেখা আছে যে ধর্ম নিরপেক্ষতা অবলম্বন করতে লাগে, সকলকে সমান চোখে দেখতে লাগে, আমাদের মা বোনেদের সম্মান করতে লাগে, সকলকে একসঙ্গে নিয়ে চলতে লাগে, সেই কথা আমরা আমাদের দলের মাধ্যমে মানে চলতেছি। বিশেষকৈ আমাৰ ফুলেৰচৰ জিপিত পঞ্চায়ত নিৰ্বাচনীৰ এক সজাগতা সভাৰ আয়োজন কৰা হৈছিল। তাতে আমি আহিছোঁ। আমাৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া, লগতে জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক শ্বৰীফুৰ ৰহমান ডাঙৰীয়া আছে, APCC জেনেৰেল ছেক্ৰেটাৰী। তো ভাল লাগিছে ৰাইজৰ যি সঁহাৰি পাইছোঁ আমি। যথেষ্ট সংখ্যক লোক, এতিয়া ৰাতি 10টা বাজিছে, তথাপি মহিলা পুৰুষ সকলোৱে, যুৱক বৃদ্ধ সকলোৱে আছে। গতিকে ভাল লাগিছে যিটো সঁহাৰি আমি পাইছোঁ। অহা দিনত নিশ্চয় কংগ্ৰেছৰ ফলাফল যে ভাল হ'ব সেয়া সুনিশ্চিত। ইয়াত যি 10টা ৱাৰ্ড আছে, ৱাৰ্ডৰ লগতে আমাৰ কাউন্সিলৰ আৰু জিলা পৰিষদকো যথেষ্ট সংখ্যক ভোট ইয়াৰ পৰা দি আমি জয়যুক্ত কৰিম বুলি আশা ৰাখিছোঁ। অহা দিনত এনেকুৱা মিটিং আৰু হ'ব। ইয়াতে মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ ইয়াতে AGP BJP আৰু AIDF দেখা গৈছে যে একেলগে মিলি কাম কৰি আছে। তো গতিকে মোৰ কৰ্মীসকলৰ ওচৰত আহ্বান থাকিব যে আপোনালোকে খুব সুশৃংখলভাৱে আমালোকৰ মাজত যাতে কোনো ধৰণৰ বিভাজনৰ সৃষ্টি নহয় তাৰ যত্ন ল'ব, আৰু আমি সেইখিনি যদি কৰিব পাৰোঁ ইনশাল্লাহ আমাৰ জয় সুনিশ্চিত। আৰু অহা দিনত BJPৰ যি ধ্বংসৰাজ্য চলিছে অসমত, BJP আৰু AIDF মিলি অসমত যি ধ্বংসৰাজ্য চলাইছে সেই ধ্বংসৰাজ্য উফৰাই পেলাবলৈ আমি সক্ষম হ'ম। 2026ত যিটো আমাৰ এছেম্বলি ইলেকশ্যন আছে, সেই এছেম্বলি ইলেকশ্যনৰ আগতে পঞ্চায়ত ইলেকশ্যন নিশ্চয় হ'ব, আৰু তাতে আমাৰ ভেটি নিশ্চয় আমি মজবুত কৰিবলৈ সমৰ্থ হ'ম। তো বিশেষকৈ এইখিনিয়ে ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব যে আপোনালোকে সত্যৰ লগত, ন্যায়ৰ লগত, সংবিধান ৰক্ষা কৰাৰ কাৰণে যি প্ৰচেষ্টা কৰি আছে যি দল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগে লৈ চলা দল কংগ্ৰেছ দলৰ লগত আপোনালোকে সহযোগ কৰক। অহা দিনত নিশ্চয়কৈ আমাৰ সুফল আহিব, দেশত শান্তি আহিব, আৰু এই বিধৰ্মী যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা আমি উফৰাই পেলাবলৈ সক্ষম হ'ম। ধন্যবাদ। আজি আমাৰ এই মানকাছাৰ জিলাৰ অন্তৰ্গত ফুলেশ্বৰ জিপিত আমাৰ যিখন ইয়াত সভা হ'ল, অত্যন্ত গুৰুত্বপূৰ্ণ সভা, আৰু সভাখন বৰ ডাঙৰ সভা হৈছে। কংগ্ৰেছৰ কাৰণে সুখৰ খবৰ, আমাৰ কাৰণে সুখৰ খবৰ যে গোটেই ৰাইজ ইয়াত দলে বলে ওলাই আহিছে। ইয়াত প্ৰায় আপোনাৰ 5-10 হাজাৰ মানুহ গোট খাইছে ইমান ৰাতিখনো। গতিকে আমি এইখন মিটিং পাতিছিলোঁ, এই সভাখন হৈছিলে আপোনাৰ পঞ্চায়ত নিৰ্বাচন সমাগত, পঞ্চায়ত নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি আমাৰ কৰ্মীসকলক সজাগ কৰাৰ উদ্দেশ্যে এইখন সভা হৈছিল। এই সভাতে আমি সকলোকে কৈ দিছোঁ, যিসকলে প্ৰাৰ্থিত্ব প্ৰয়াসী, যিসকলে বিচাৰিছে তেওঁলোকে ৰাইজৰ কাষ চাপক, ৰাইজৰ যোগ্য লৈ পেলাই তেওঁলোক আহক, তেতিয়া আমাৰ জিলা কংগ্ৰেছে তেখেতলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব, আৰু ৰাইজৰ লগত সমভাৱে থাকি এই পঞ্চায়তখন জয়যুক্ত কৰাব লাগিব। আমাৰ সেইটো হৈছে লক্ষ্য, আৰু সেই উদ্দেশ্যে আমি ইয়ালৈ আহিছিলোঁ। ধন্যবাদ।